কথা কওঁ ইয়াত আমি সক্ৰিয়ভাৱে সহযোগ আগবঢ়াম আৰু ইয়াৰ যিখিনি নিয়ম আছে সকলো আমাৰ যি আঞ্চলিক আছে যি জিলাৰ আছে প্ৰথম নতুনকৈ উঠি আহিছে তেখেতসকলক আমি প্ৰয়োজন ইয়াত দিয়াৰ কাৰণে আমি উদ্যোগ লওঁ আৰু তেখেতসকলে আহি ইয়াত প্ৰয়োজন গ্ৰহণ কৰিব নিশ্চয় আমি আমাৰ কামৰ বিজ্ঞাপন বিশেষভাৱে উপকৃত হ'ব বুলি আশা ৰাখি মোৰ সমূহ ধন্যবাদ। আমি সকলোৱে দাবী জনাইছিলোঁ যে যিখন সদস্য নাগা সংঘৰ পৰা এটা আবেদনমূলক পোষ্টাৰ ৰাইজলৈ ঠেলি দিয়া হৈছিল সেই পোষ্টাৰখন আমি বহু লোকে এতিয়ালৈ নিজৰ ফেচবুক যোগে প্ৰচাৰ চলোৱা নাই। এইকাৰণে গুজৰাটী সকলোৰে ছ'চিয়েল মিডিয়াৰ যুগ সকলোৱে মোবাইলটো বুলি গম পায় এই জগতখন ক'ত আছে কি কেনেকৈ আছে গতিকে আমি যদি শুদ্ধকৈ জানিব চেষ্টা কৰোঁ তেতিয়াহ'লে এই প্ৰচাৰখন আমি নিজৰ ফেচবুক যোগে প্ৰচাৰ কৰিব লাগিব। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে এই বেনাৰখন নিজৰ পোষ্ট বা নিজৰ ফেচবুক একাউণ্টত সকলোৱে এবাৰকৈ শ্বেয়াৰ কৰিব আৰু ইয়াৰ পৰাই যিমান মানুহ বেনাৰ বা পোষ্টাৰ চকু আহিছে এই পোষ্টাৰবিলাক নিজৰ জিলাত গৈ নিজৰ ঠাইত কাৰোবাৰ অঞ্চলত কাৰোবাৰ দেহত বা ৰাজ্যৰ অনুষ্ঠানৰ ওচৰত এই পোষ্টাৰবিলাক সামগ্ৰিক কৰিবলৈ আমি আশা কৰিছোঁ। ধন্যবাদ। ভাই-ভণ্টীসমূহ, আজি এই মহান অনুষ্ঠানত আমি আটাই আহি আচলতে বৰ ভাল লাগিছে মোৰ আজি সদৌ অসম নাগা নাম সংঘৰ উদ্যোগত নাগা নাম প্ৰশিক্ষণ বিদ্যালয় এটা কথা মই খুব শ্বৰ্টকৈ কওঁ, বেছি নকওঁ, যে এই বিদ্যালয়খন এই বিদ্যালয়খন আজি আমাৰ উদ্বোধন হ'ল আৰু পাঠ্যপুথি এইখনো হ'ল। গতিকে ইয়াততো আমি ধুনীয়া কথা কওঁ, বঢ়িয়া কথা কৈ পেলাই আমি বাহ চাপৰি কেইটামান লৈ পেলাই গুচি যাওঁ। কিন্তু তাৰপিছত কি হ'ব আপোনালোকক মই চিচনত ধৰি কৈছোঁ যে সদায় যেন আমাৰ এই নাগা নামৰ প্ৰশিক্ষণ সদায় যাতে জিলিকি থাকে তাৰ কাৰণে মই ৰাইজৰ ওচৰত কৰজলৈ প্ৰাৰ্থনা কৰিছোঁ। সকলোকে মই আপোনালোকৰ চিচনত ধৰিছোঁ যাতে সদায় জিলিকি থাকে। আজি যেনেকুৱাকৈ জিলিকি আছে আপোনালোকে যাতে চাকৰি মাৰক যাতে সদায় জিলিকি থাকে। যদি থাকে জিলিকি থাকিম আৰু যদি ৰাখে চবচে গতিকে ৰাখিব লাগিব। মই কৈছোঁ আপোনালোকক কথা বুলি আমি অনুভৱ জানিব বিচাৰিছোঁ। কৃষ্ণ পোনপ্ৰথমে কয় আজি সদস্য নাগা সংঘৰ নাগা প্ৰশিক্ষণ বিদ্যালয় পুথিৰ উন্মোচনী সভাৰ সভাপতি ডাঙৰীয়া প্ৰমুখে মোৰ জ্যেষ্ঠ গুৰুসদৃ ব্যক্তিসকল আৰু নাগৰ ভাগৰ প্ৰতিজন গৌৰৱমুখৰ মোৰ তৰফৰ পৰা আৱাজ আছে। এই প্ৰতিমন এই যি মহান উদ্দেশ্য মহান কৰ্ম আগত ৰাখি আজি সদস্য নাগা সংঘৰ যি পাঠ্যপুথিৰ কেনেকৈ আমি প্ৰচাৰ কৰিম, কেনেকৈ তাক শিকাম, কেনেকৈ তাক পঢ়িম, কেনেকৈ তাক আমি লওঁ, এই বিষয়ে এটা সাংঘাতিক গুৰুত্বপূৰ্ণ বিষয় যদিও আমি সহজভাৱে লৈছোঁ। কাৰণ আমি পাঠ্যপুথি প্ৰস্তুত কৰিলেই নহ'ব। মোৰ মনৰ ভাৱ কৈছোঁ আৰু মোৰ মনৰ ভাৱত ধন্যবাদ দিব থাকিবও পাৰে। মোৰ মনৰ ভাৱটি
কৰি লওঁ ড্ৰেছটো কৰি লওঁ যে আজি বহুদিন আগত ড্ৰেছটো কৰি আমাৰ অসম নাগাৰা সংঘৰ সদৌ নাগাৰা সংঘৰ এখন সংবিধান ওলাইছিল আমি যাব লাগিব নেকি আজি প্ৰতিজন আজি অসমৰ বেছিভাগ পাঠকে লগ হৈ আছে আপোনালোকে নিজে নিজে প্ৰশ্ন কৰকচোন কিমানজন পাঠকে এই সংবিধানখন বলবৎ কৰি সংবিধানৰ মতে নাম কৰি দিব পাৰিছে আমি কিতাপ লিখিলে নহ'ব কিতাপ বলবৎ কৰিলে নহ'ব আৰু এই দিশত আৰু এটা কথা কৈছোঁ প্ৰথমতে মই খেতি কৰিছোঁ প্ৰথমতে কথা খেতি তাৰপিছত মই কি কৰিব লাগে মই সেই কথাখিনি কওঁ মই আমাৰ শ্ৰদ্ধাৰ সভাপতি অনুসাৰে কাৰ্যসূচীখন আগবঢ়াই দিয়াৰ কাৰণে মই অনুৰোধ কৰিছোঁ ভিডিঅ' হৈ আছে এইটো ভিডিঅ' যাব কিতাপ লৈ আছে বঢ়িয়া কৰি ধুনীয়া কিতাপ লৈ আছে মাৰা হাত কাটি দি পেলাই পিংকু দা ভাল হ'ব